গাঁও জিলা বিপিএফ দল হিচাপে আজি যিটো ট্ৰাইনিয়েল কনফাৰেন্স সেই ট্ৰাইনিয়েল কনফাৰেন্সত নতুন বডি ফৰ্মেশ্যন হোৱাৰ কথা আছিল যেন আগত যিখিনি পুৰাণা আছে চবে থাকিছে ভালে ভালে কাম কৰি আছে আৰু গোসাইগাঁও জিলা হিচাপে আগন্তুক যিটো বিটিচি নিৰ্বাচন এই নিৰ্বাচনত কেনেকৈ ভাগ ল'ব লাগে কি ইছ্যু লৈ পেলাই ৰাইজৰ মাজত যাব এইবিলাক গোটেই আলোচনা হৈছে ভাল হৈছে মই শুনি পেলাই ভাল লাগিছে ডেলিগেটত মুঠতে যথেষ্ট মানুহ হৈছে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টি আছে 5টাৰ ভিতৰত 4টাতো আমি পামেই আমাৰ যিখিনি ডেলিগেটসকলৰ যিটো ৰিপৰ্ট বা আমাৰ দলৰ কৰ্মীসকলে মোক যিখিনি ৰিপৰ্ট দিছে বা মোক যিখিনি জনাই দিছে বা মই যিখিনি ইনপুট পাইছে মুঠতে গোসাইগাঁও জিলা হিচাপে 5টা সমষ্টিৰ ভিতৰত 4টাতো কনফাৰ্ম এই বেছি দিন নাই নিৰ্বাচন হ'ব মই যিমান দূৰ জানো অতি সোনকালে হ'ব নিৰ্বাচনটো 25তে আৰু 25ত চৰকাৰ আহিলে আমি কি কি কাম কৰিম সেইবিলাক গোটেই কথাটো আগন্তুক যিটো আমাৰ 20 আৰু 21 তাৰিখত যিটো চেণ্ট্ৰেল বিপিএফ দলৰ যিটো ট্ৰাইনিয়েল কনফাৰেন্স হ'ব ইয়াত গোটেই কথাবিলাক আলোচনা কৰি ডিচিশ্যন ল'ব কথা এইবিলাক চব দলত থাকে এইবিলাক সব দলত হয় কংগ্ৰেছতো হয় বিজেপিতো হয় ইউপিপিএলতো হয় এজিপিতো হয় সব দলতে এইবিলাক থাকে অলপ চলপ হয়েই কোনো দলে এনেকুৱা ক্লিন একো গণ্ডগোল নোহোৱাকৈ কোনো দলে আজিৰ দিনত যোৱাটো মই দেখিবলৈ পোৱা নাই মুঠতে সব দলত থাকেই এইবিলাক অলপ চলপ হয়েই তৰ্ক বিতৰ্ক হয় নাই 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 অকল বিজেপি নহয় ৰে কংগ্ৰেছৰোতো চেষ্টা থাকিব বিজেপিৰো চেষ্টা থাকিব ইউপিপিএলৰো চেষ্টা থাকিব সব দলে নিজৰ দলটো নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে নিজাববীয়াকৈ ষ্ট্ৰেটেজি ব্যৱহাৰ কৰে অকল গুমা নহয় সব সমষ্টিতে চবেই যেনেকৈ পাৰে নিজৰ প্ৰাৰ্থীটো জিকাবৰ কাৰণে এইটো চেষ্টা চলাবই অকল গুমাৰ কথা নহয় শ্ৰীৰামপুৰ আমিওতো গুমা সমষ্টিত আমাৰ দলটো কেনেকৈ জিকিব পাৰে তাৰ কাৰণে আমি ৰণকৌশল বনাই আছে শ্ৰীৰামপুৰতো আমি বনাই আছো সব দলে এইটোতো কৈছো মই প্ৰমোদ বড়োৰ যিমান ভিজন ডকুমেণ্ট বা কি এইবিলাক কমিশ্যন ডকুমেণ্টহে ক'ব লাগিব আমি কমিশ্যন লোৱা ডকুমেণ্ট এইবিলাক ভিজন কিবা বনাই পেলাই আৰু পইচা ওলাব সি পইচা ওলাই পেলাই খাব সেইটোহে প্ৰমোদ বড়ো 4.5 বছৰত বেছি পাৰ হৈ গ'ল আজিৰ দিনত যিমানেই নকয় কিয় কোনো পাব্লিকে তাক বিশ্বাস নকৰে কোনো জাতিয়ে বিশ্বাস নকৰে তাক বিটিআৰ চুক্তিটো আজিৰ দিনত এটাও ইমপ্লিমেণ্ট হোৱা নাই সীমা বঢ়াব লাগিছিল বঢ়োৱা নাই 60টা সমষ্টি হ'ব লাগিছিল কৰিব পৰা নাই প্ৰমোদ বড়োৱে আৰু ঘৰে ঘৰে চাকৰি দিব লাগিছিল আৰু কিবা কিবি ইনষ্টিটিউশ্যন বনোৱাৰ কথা আছিল ভৈৰৱকুণ্ডত কিবা ইউনিভাৰ্চিটি আমাৰ চিৰাং জিলাত ৰৌমাৰীত কিবা ইউনিভাৰ্চিটি এনেকুৱা বহুত আছিল এটাও কৰিব পৰা নাই আৰু সি নোৱাৰে